গুৱাহাটীত নৰ্থ ইষ্ট স্কোৱাছ চেম্পিয়নশ্বিপ 2024 85গৰাকী খেলুৱৈৰ অংশগ্ৰহণ অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগ উদ্বোধনী অনুষ্ঠানত উপস্থিত ক্ৰীড়া সঞ্চালক প্ৰদীপ্তি মং শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীস্থিত ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্কোৱাছ গ্ৰাউণ্ডত অনুষ্ঠিত হৈছে তৃতীয় সংখ্যক নৰ্থ ইষ্ট স্কোৱাছ চেম্পিয়নশ্বিপ 2024 অসম স্কোৱাছ ৰেকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ উপৰি অংশগ্ৰহণ কৰিছে মণিপুৰ মেঘালয় আৰু ত্ৰিপুৰাৰ স্কোৱাছ খেলুৱৈয়ে পুৰুষ মহিলা আৰু টিম ইভেণ্টত প্ৰায় 85গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব ইয়াৰ সমান্তৰালভাৱে এই স্কোৱাছ গ্ৰাউণ্ডতে অনুষ্ঠিত হৈছে সদৌ অসম আন্তঃস্কুল স্কোৱাছ চেম্পিয়নশ্বিপ 2024 14, 17 আৰু 19 অনূৰ্ধ্ব শাখাত অনুষ্ঠিত এই আন্তঃস্কুল প্ৰতিযোগিতাৰ পৰাই নেশ্যনেল স্কুল গেমছলৈ কৰা হ'ব খেলুৱৈ বাছনি এই সন্দৰ্ভত জনালে অসম স্কোৱাছ ৰেকেট সন্থাৰ সম্পাদক ৰাকেশ তিৱাৰীয়ে আমি দুটা খেল একলগত পাতি আছো এটা হ'ল আপোনাৰ অল আছাম ইণ্টাৰ স্কুল ইয়াৰ পৰা যি ল'ৰা ছোৱালী জিতিব 5টা ল'ৰা ছোৱালী ইচ কেটেগৰী আণ্ডাৰ 14 আণ্ডাৰ 17 আণ্ডাৰ 19 ইহঁতে নেশ্যনেল স্কুল গেমছৰ কাৰণে সেলেক্ট হ'ব তাৰপিছত আমাৰ নৰ্থ ইষ্ট স্কোৱাছ এটা আমি ইনিচিয়েটিভ আমাৰ অসমৰে ইনিচিয়েটিভ আমাৰ এছ'চিয়েশ্যনৰ য'ত আমি স্কোৱাছটো সব 7 সিষ্টাৰ ষ্টেটত আমি স্প্ৰেড কৰিব পাৰোঁ কিন্তু যোৱা বছৰ আমি মেঘালয়ত কৰিছিলোঁ তাৰ আগত আমি গুৱাহাটীত কৰিছিলোঁ এই 3rd এডিশ্যন আছে নৰ্থ ইষ্টত মণিপুৰ পৰা আহিছে 6টা ল'ৰা ছোৱালী মেঘালয়ৰ পৰা আহিছে 6টা ল'ৰা ছোৱালী মেঘালয়ৰ পৰা অহা নাই আৰু ত্ৰিপুৰাৰ পৰা আহিছে তো উই হেভ গট এ হেল্ডি পাৰ্টিচিপেশ্যন মানে 4টা ষ্টেট অসম মণিপুৰ ত্ৰিপুৰা মেঘালয় অসমতো আমাৰ সবতকৈ মেক্সিমাম প্লেয়াৰ্ছ অসমৰে আছে আৰু আমাৰ চেম্পিয়নশ্বিপো প্ৰত্যেক বছৰ অসমে লৈ যায় এইবাৰো আমাৰ আশা আছে অসমে জিতিব দিছ ইজ নট অফিচিয়েল নাও বাট আপোনাৰ অহা 2 বছৰত অফিচিয়েল হৈ যাব ইট উইল বিকাম এ ৰেংকিং টুৰ্ণামেণ্ট য'ত কাৰণ ৰেংকিং টুৰ্ণামেণ্ট আমি কৰিব নোৱাৰোঁ কাৰণ দিছ ইজ লিমিটেড টু 7 ষ্টেটছ ৰেংকিঙৰ কাৰণে ইউ নিড পাৰ্টিচিপেশ্যন ফ্ৰম অল অভাৰ ইণ্ডিয়া তো মেবি আফটাৰ 1-2 বছৰ পিছত আমি এইটো ৰেংকিং টুৰ্ণামেণ্ট কৰিব পাৰিম বয়স আমাৰতো ৰাইট ফ্ৰম 11 years 12 years and till above 50 খেলি আছে 85 হৈছে কেটেগৰী আমাৰ আছে নৰ্থ ইষ্টতো মেন উইমেন আৰু টিম ইভেণ্ট 3টা কেটেগৰী আৰু ইণ্টাৰ স্কুলত আণ্ডাৰ 14 আণ্ডাৰ 17 আণ্ডাৰ 19 শনিবাৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ক্ৰীড়া সঞ্চালক প্ৰদীপ্তি মং তেওঁ শুভেচ্ছামূলক ভাষণ প্ৰদান কৰাৰ উপৰি কৰমৰ্দন কৰি স্কোৱাছ খেলুৱৈসকলক কৰিলে উৎসাহিত তদুপৰি সৰু সজাইত স্কোৱাছক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ এটা পৰিকল্পনাৰ কথা জনালে ক্ৰীড়া সঞ্চালকগৰাকীয়ে মই প্ৰথমতে অসম স্কোৱাছ সন্থাক মই ধন্যবাদ জনাইছোঁ চেলেঞ্জেছ আছে আমাৰ সুবিধা যিমান হ'ব লাগে হোৱা নাইকিয়া আৰু আমি আশা কৰোঁ হ'ব আমি ডিক্লেয়াৰ কৰা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ডিক্লেয়াৰ কৰিব এটা প্লেনো আছে আমাৰ সৰু সজাইতে এটা স্কোৱাছ এটা চাৰিওফালে গ্লাছ দি চবেই দেখিব পৰাকৈ তেনেকুৱা এটা প্লেন এটা আছে ভৱিষ্যত আপোনালোকে গম পাব কিন্তু স্কোৱাছত যদিও সীমিত মানে ইয়াৰ চ'ৰ্চেছটো আছে ৰিচ'ৰ্চেছটো কম আছে কিন্তু তেওঁলোকে অপ্ৰাণ চেষ্টা কৰি আছে আপোনালোকে ইতিমধ্যে হয়তো গম পাইছে এই মানে অডিটৰিয়ামটো বা এই আপোনাৰ এষ্টাব্লিছমেণ্টটো বা ইনফ্ৰাষ্ট্ৰাকচাৰটো কিছুদিনৰ কাৰণে কিবা কাৰণত হৈ আছে এতিয়া তেওঁলোকে অপ্ৰাণ চেষ্টাৰ বাবদ আকৌ ৰিভাইভ কৰিব চেষ্টা কৰি আছে আমাৰো সহায় আছে আমাৰো সীমিত আছে তথাপিও আমিও যোগাযোগ কৰিছোঁ আমিও বিচাৰিছোঁ যে স্কোৱাছটো মানে ফুলি উঠক আৰু গঢ়ি উঠক ভালকৈ আৰু বহুতখিনি ৰাইজৰ সঁহাৰি আছে আৰু মই ভাবোঁ মানে আগত দিনবোৰত মানে স্কোৱাছটো এটা ভাল স্পৰ্টছ আৰু এটা অপৰচুনিটি থকা স্পৰ্টছ হিচাপে উঠি আহিব ইফালে এইবাৰো সৰ্বভাৰতীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট ব্ৰহ্মপুত্ৰ স্কোৱাছ চেম্পিয়নশ্বিপ আয়োজনৰ বাবে সাজু হৈছে অসম স্কোৱাছ ৰেকেট সন্থা সৰ্বভাৰতীয় পৰ্যায়ত যাতে অসমৰ স্থান উত্তৰণ ঘটাব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক সন্থাটোৱে আয়োজন কৰি আহিছে এই টুৰ্ণামেণ্ট লগতে
কমনৱেলথ গেমছৰ দৰে গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত স্কোৱাছ ইভেণ্ট অন্তৰ্ভুক্ত হোৱাৰ আছে পূৰ্ণ সম্ভাৱনা গতিকে আগন্তুক আন্তঃৰাষ্ট্ৰীয় স্কোৱাছ টুৰ্ণামেণ্টত যাতে অসমৰ অভিলেখ সংখ্যক খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰে সেই লক্ষ্য নিৰ্ধাৰণ কৰিছে সন্থাই এইবাৰ ব্ৰহ্মপুত্ৰ স্কোৱাছ টুৰ্ণামেণ্ট এইটো 4 কেটাগৰীত মানে 4th ষ্টাৰ বুলি কয় তো সেইটো আমি পাতিবৰ কাৰণে যোজা কৰি আছোঁ আমাৰ ডেট দিছে ডিচেম্বৰত তো সেইটো অল ইণ্ডিয়া লেভেলৰ টুৰ্ণামেণ্ট সেইখন আমি পপুলাৰ কৰিব এইকাৰণে গৈ আছোঁ যাতে অল অভাৰ ইণ্ডিয়াত অসমৰ পজিশ্যন এটা ভালকৈ ওলায় সেইকাৰণে নাম ব্ৰহ্মপুত্ৰ দিয়া হৈছে যাতে আমি আইডেণ্টিফাই কৰিব পাৰোঁ যাতে এইটো 2 নম্বৰ খেলো ইণ্ডিয়া ইয়ত ইউনিভাৰ্চিটি গেমছ তো এই গেমবিলাকত আমাৰ পাৰ্টিচিপেট হৈ আছে তো এইবাৰতো এছিয়ান গেমছতো এণ্ট্ৰি হৈ গৈছে আৰু ইহঁতে ডিচাইড কৰিব বিচাৰিছে যে কমনৱেলথ গেমছৰ কেইটামান গেমছটো কাটি দিছে এইবাৰ তো কিজানি স্কোৱাছ এণ্ট্ৰি হৈ যাব তো সেইকাৰণে উই আৰ ভেৰি মাছ হোপফুল যে নেক্সট হায়াৰ ৰেংকৰ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত অসমৰ প্লেয়াৰে পাৰ্টিচিপেট যাতে কৰিব পাৰে আমি বিচাৰিছোঁ কাৰণ আজি চৰকাৰে যদি আমাক প্ৰতিখন ষ্টেডিয়াম বনোৱাৰ যিখিনি জেগা লৈছে সৰু 2টা কোৰ্টৰ কাৰণেও জেগা যদি দিয়ে পৰ্টেবল কোৰ্ট পায় এইখিনি যদি দিয়ে তেতিয়াহ'লে স্কোৱাছটোৰ প্ৰসাৰতাটো বহুত বাঢ়িব আমি সেইটো বৰ আশাবাদী আৰু ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা আমি মেইনটেইন কৰাটো এছ'চিয়েশ্যনৰ পক্ষে সম্ভৱ নহয় সেইকাৰণে আমি চেষ্টা কৰি আছোঁ যে চৰকাৰৰ ছাপৰ্টটো যদি আমি ক'ৰবাত পাওঁ বা কোনোবা MP আছে কত ডাঙৰ ইউনিয়ন মিনিষ্টাৰ আছে তেওঁলোকেও যদি অকণমান এছ'চিয়েশ্যনক হেল্প কৰি দিয়ে আমি প্লেয়াৰৰ প্ৰিভিলেজটো বঢ়াব পাৰিম এক্সপ'জাৰ ট্ৰিপ দিবলৈ হওক বা কিবা এইখিনি আমাৰ মানে অনুৰোধ ক্ৰীড়া অনুৰাগীৰ আশা অসম স্কোৱাছ ৰেকেট সন্থাৰ সভাপতি শিলাদিত্য দেৱ তথা সম্পাদক ৰাকেশ তিৱাৰীৰ বলিষ্ঠ নেতৃত্বত দুপদূপে আগুৱাই যাওক অসমৰ স্কোৱাছ ক্ষেত্ৰ ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলিবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com